মই অৰ্চনা বৰ্মন পুনৰ স্বাগতম জনাইছো মোৰ চেনেললৈ কি খবৰ আপোনালোকৰ খবৰবোৰে মোৰ খুব ভাল লাগি থাকে কাৰণ আপোনালোকৰ কমেন্টছবোৰ খুব আহে মোৰ ওচৰলৈ কিছুমান কমেন্টছত মই ৰিপ্লাই দিব নোৱাৰা হৈ যাওঁ দেখা নাপাওঁ ক'ব লাগিলে কিন্তু মই চেষ্টা কৰোঁ কি সকলোকে সকলোৰ সমস্যাৰ সমাধান দিব পাৰোঁ থ্ৰু কমেন্টছ বক্সৰ এয়াতে আৰু আপোনালোকে যদি কিবা ধৰণৰ প্ৰবলেমছ পাই আছে বা আজিৰ ভিডিওটো ৰিলেটেড আপোনালোকে থাম্বনেইলত অলৰেডি গম পাইছে আজিৰ ভিডিওটো কিহৰ ওপৰত হয় যদি আপোনালোকে কিবা কাৰণত কিবা ধৰণৰ প্ৰবলেম পাই আছে বা বুজি পোৱা নাই কিবা প্ৰশ্নৰ বা উত্তৰ বা মোৰ কোৱাখিনি যদি বুজি পোৱা নাই তেতিয়াহ'লে আপোনালোকে কমেন্ট বক্সত দিব মই নিশ্চয় আপোনালোকক সহায় কৰিম আজি আমি আৰম্ভ কৰো আহক মাঘৰ পূৰ্ণিমাৰ কথা এটা মাঘ মাহৰ পূৰ্ণিমাৰ ইমান বেছি কিয় গুৰুত্বপূৰ্ণ ইমান বেছি এই দিনাহৰ ইমান বেছি কিয় ইম্পৰ্টেন্ট কি আমি যিকোনো বস্তু আমি উপায় কৰিলে বা সেইদিনাখন ভগৱানৰ নাম যদি আমাৰ মুখত স্মৰণ কৰো আমাৰ অতি সোনকালে কামবোৰ হৈ যায় কাৰণ এই দিনাখন আমি বিষ্ণু ভগৱানক লগতে লক্ষ্মী ভগৱানক খুবকে আমি আৰাধনা কৰো আৰু তেওঁলোকক সন্তুষ্ট কৰাৰ আগে আমি আমাৰ পিতৃক সন্তুষ্ট কৰো যিকোনো পূৰ্ণিমা বা যিকোনো অমাৱস্যাৰ টাইমত যদি আমি আমাৰ পিতৃৰ স্মৰণ কৰো বা পিতৃৰ নামেৰে যদি আমি কিছুমান দান দিওঁ তেতিয়াহ'লে আমাৰ কামবোৰ অতি সোনকালে হৈ যায় পিতৃৰ দানটো বহুত বেছি গুৰুত্বপূৰ্ণ কাৰণ কিছুমান আমাৰ ব্লকেজ আমাৰ বিভিন্ন ধৰণৰ ব্লকেজ থাকে লাইফত আৰু আমি যিকোনো উপায় কৰাৰ পিছতো আমি সেই উপায়বোৰৰ সফলতা নাপাওঁ কিন্তু পিতৃৰ যিকোনো আমি ৰেমেডি যদি কৰো আৰু পিতৃক যদি আমি সন্তুষ্ট কৰো তেওঁলোকক যদি বাৰ আমি স্মৰণ কৰো বা তেওঁলোকৰ যদি সদ্গতি মানে আত্মাৰ সদ্গতিৰ কথা যদি ভাবো আমাৰ বিভিন্ন ধৰণৰ প্ৰবলেমছৰ পৰা আঁতৰ হওঁ তো মাঘী পূৰ্ণিমা মাঘ মাহৰ পূৰ্ণিমাৰ দিনাখন আমি কি ধৰণৰ উপায় কৰিম আহক জানো প্ৰথম উপায়টো হ'ল আপোনালোকে কি কৰিব বেলি ডুবাৰ পিছত ইমিডিয়েটলি বেলি ডুবাৰ পিছত 1 ঘণ্টামান পিছত আপোনালোকে গেহু আটা ল'ব আপোনালোকৰ যদি ঘৰত এভেইলেবল আছে ইউজ কৰা আটা হলেও প্ৰবলেম নাই আৰু এনে পাৰিলে ইউজ নকৰা আটা হলে বেছি ভাল আপোনালোকে গেহু আটা ল'ব তাত আপোনালোকে গাখীৰেৰে আটাখিনি মাৰি ল'ব যেতিয়া ডাঙৰ মানে কোৱান্টিটিটো অলপমান চাব যাতে আপোনালোকে 5খন ৰুটি যাতে আপোনালোকে পুৰিব পাৰে সেইখিনি আটাৰে তেনেকৈ কোৱান্টিটিটো মিলাই ল'ব তাত গাখীৰেৰে মাৰি লোৱাৰ পিছত সেই আটা কেইখন আপোনালোকে ভালকে পুৰিব বেলি পুৰিব পুৰাৰ পিছত কি কৰিব 5 ঘণ্টা বা 6 ঘণ্টা সেই ৰাতি মানে মুনৰ পোহৰত মানে চন্দ্ৰৰ পোহৰত আপোনালোকে সেই কেইখন ৰুটি বাহিৰত উলাই থৈ দিব বা তো ছাতৰ ওপৰতো আপোনালোকে সেই পোহৰত থৈ দিব পাৰে যেতিয়া পোহৰটো লাগিব 5 বা 6 ঘণ্টাৰ পিছত কি কৰিব সেই কেইখন ৰুটিত অকমান চেনি দিব চেনি প্ৰত্যেকখন ৰুটিত অকমান চেনি দিব তাৰ পিছত ফোল্ড কৰিব ফোল্ড কৰাৰ পিছত কি কৰিব আপোনালোকে যিকোনো জন্তুক সেইখিনি ৰুটি খুৱাব সেই 5খন ৰুটি যিকোনো জন্তুক খুৱাব এতিয়া জন্তুৰ ভিতৰত হয়তো আপোনালোকে যদি গৰু পায় সেই ৰাতি ভাল কথা কাৰণ গৰুক খোৱালে আমাৰ বিভিন্ন ধৰণৰ প্ৰবলেমছৰ পৰা আমি আঁতৰ হ'ব পাৰো যদি আমাৰ গৰু নাই এভেইলেবল তেতিয়া হলে আপোনালোকে কুকুৰক খুৱাওক মেকুৰীক খুৱাওক যাকে খুৱাব কিন্তু জন্তুক খুৱাব লাগিব সেই 5খন ৰুটি প্ৰথমে আপোনালোকে মনত ৰাখিব পূৰ্ণিমাৰ পোহৰ মানে সেই চন্দ্ৰৰ পোহৰত এনাৰ্জাইজ কৰি তাত চেনি দিয়াৰ পিছতহে খুৱাব আৰু আপোনালোকৰ যিকোনো মানে কেতিয়াবা এনেকুৱা হয় নহয় আমাৰ বেড লাকে বেয়া বুলি কোৱা যায় আমি কেতিয়াবা কওঁ আমাৰ নিজৰ নসিবটোক বহুত বেছি আমি নেগেটিভলি কওঁ কি আমাৰ ইমান বেড লাক আমাৰ এইটো কাম হোৱা নাই সেইটো কাম হোৱা নাই হৈ ৰখি গৈছে কামটো বা মই পাবলগীয়া আছিলে পোৱা নাই তেনেকুৱা ধৰণৰ যদি বিভিন্ন ধৰণৰ প্ৰবলেমছ থাকে তেতিয়াহ'লে এই উপায়টো অতি সোনকালে সেই প্ৰবলেমটোৰ পৰা আঁতৰ কৰি দিব পাৰে এই উপায়টো ইমান বেছি ইম্পৰ্টেন্ট আৰু ইমান বেছি পাৱাৰফুল কাৰণ মোৰ প্ৰত্যেকজন ক্লায়েণ্টক প্ৰায় মই এই উপায়টো কৰোৱে মাঘ মাহৰ পূৰ্ণিমাৰ দিনাখন কৰিলেতো আৰু বেছি ভাল নহবা যিকোনো পূৰ্ণিমাতে এই উপায়টো যদি কৰে আপোনালোকে তেতিয়াও বহুত উত্তম দেখা গৈছে আহক আমি এটা কথা পাতিম সেকেন্ড নম্বৰ উপায়টোৰ ওপৰত সেকেন্ড নম্বৰ উপায়টো হ'ল বিজনেছৰ ক্ষেত্ৰত যিসকলৰ বিজনেছত বহুত বেছি লছ হৈ আছে বিজনেছৰ ডিসিশনছবোৰ ল'বলৈ পৰা নাই প্ৰত্যেকটা ডিসিশনছ ৰঙে ওলাই যিয়ে লৈছে আপোনালোকৰ ডিসিশনছ লাইফত বা বিজনেছত ইমিডিয়েটলি এনেকুৱা ধৰণৰ হৈছে কি ৰং ডিসিশনছ লোৱা বহুত গৈ আছে বা ভুল ডিসিশনছ বা ভুল মানুহৰ লগত ডিল কৰি আছে ভুল মানুহ আপোনালোকৰ কোম্পানীত আহি আছে তেনেকুৱা ধৰণৰ যদি প্ৰবলেম হৈ আছে তেতিয়াহ'লে আপোনালোকে মনত ৰাখিব মাঘৰ পূৰ্ণিমাৰ দিনাখন বিশেষকে বেলি ডুবাৰ পিছৰ 1 ঘণ্টা পিছত মানে 6টা বা 7টা মান বজাৰ কথা এনেকুৱা ধৰণৰ টাইমত আপোনালোকে কি কৰিব 3টা মাটি চাকি ল'ব 3টা মাটি চাকি অকমান ডাঙৰ সাইজৰ ল'ব আৰু তাতে লাগিব সৰিহৰ তেল
এতিয়া এটা মাটিৰ চাকিত আপোনালোকে মনত ৰাখিব কলা সৰিহ 1 চামুচ তাতে ঢালি দিব দ্বিতীয় মাটিৰ চাকিটোত লাগিব আপোনালোকৰ দ্বিতীয় মাটিৰ চাকিটোত লাগিব আপোনালোকৰ এয়া কলা তিল দি দিব আৰু থাৰ্ড নম্বৰ মাটিৰ চাকিটোত লাগিব আপোনালোকৰ এমুঠি বা 1 চামুচ চাউল এমুঠি নহয় 1 চামুচ চাউল আপোনালোকে লৈ ল'ব প্ৰত্যেকটা চাকিত প্ৰথম চাকিটোত কলা তিল দ্বিতীয় চাকিটোত আপোনালোকৰ এই কলা সৰিহ আৰু তৃতীয় চাকিটোত হলকে চাউল এইখিনি বস্তু লৈ আপোনালোকে কি কৰিব যত আপোনালোকে বিজনেস কৰে এটা কিছুমানে ওয়ার্ক ফ্রম হোম থাকে ওয়ার্ক ফ্রম যদি হোম থাকে আপোনালোকে এনেকুৱা এটা ৰুমত জ্বলাব যৰ পৰা আপোনালোকে কাম কৰে সেকেন্ড কথাটো হল যদি আপোনালোকে বিজনেস প্ৰবলেম চলি আছে তো বিজনেস প্ৰিমিসিছত আপোনালোকে এই কামটো কৰিব পাৰে বা বিজনেস দোকান যদি আছে দোকানত আপোনালোকে এই উপায়টো কৰিব পাৰে কিন্তু মনত ৰাখিব এই উপায়টো জতে কৰে কাকুকে দেখুৱাই নকৰিব আপোনালোকে মনে মনে এই উপায়টো কৰিব আৰু হেনেকে জ্বলি থাকিব দিব চাকি গছি 3 গছি চাকি জ্বলোৱাৰ পিছত আপোনালোকে পাৰিলে মন্ত্ৰ জাপ কৰিব যি ভগৱানক আপোনালোকে মানে সেই ভগৱানৰ নাম উচ্চাৰণ কৰি পেলে মন্ত্ৰ জাপ কৰিব আৰু কৈ যাব কি ফাইনান্সিয়াল যাতে আমাৰ ফাইনান্সিয়ালি যি প্ৰবলেমছ আহি আছে সেইখিনি যাতে আতৰ হৈ যায় লগতে আমাৰ মানে বিজনেছত যাতে বৃদ্ধি হয় আমাৰ তাতে ক্লায়েন্ট আহে গ্ৰাহক বাৰে ডিলস হৈ থাকে অপৰচুনিটি বাঢ়ে প্ৰতিটো বস্তু আপোনালোকক যি লাগে প্ৰতিটো বস্তুৱে কৈ যাব মুখেৰে আৰু এই উপায়টো মাঘৰ পূৰ্ণিমাৰ পৰা আৰম্ভ কৰি প্ৰত্যেক পূৰ্ণিমা বিশেষকৈ 5টা মাহ এই উপায়টো কৰিব লাগিব আৰু প্ৰথম পূৰ্ণিমাৰ পৰা আপোনালোকে ৰিজাল্ট দেখা আৰম্ভ কৰিব কিন্তু তথাপিও এৰি নিদিব 5টা মাহ সম্পূৰ্ণ কৰিব এই উপায়টো দেখিব কি আপোনালোকৰ বিজনেছত বহুতখিনি আপোনালোকে উন্নতি পাইছে এতিয়া আমি কথা পাতিম 3 নম্বৰ উপায়টোৰ ওপৰত মাঘৰ পূৰ্ণিমাৰ দিনাখন এই 3 নম্বৰ উপায়টো কৰিলে বহুত বেছি আপোনালোকে সফলতা পাব আপোনালোকৰ কামৰ ক্ষেত্ৰত এতিয়া কামৰ ক্ষেত্ৰত হৈ গলে আপোনালোকৰ জবৰ ক্ষেত্ৰতো হ'ব পাৰে বিজনেছৰ ক্ষেত্ৰতো হ'ব পাৰে যি সকল হায়াৰ ষ্টাডি কৰি আছে বা যি সকল বিচাৰি আছে কি নহয় মই ষ্টুডেন্ট হয় কিন্তু তথাপিও এই উপায়টো কৰিব পাৰে ষ্টুডেন্ট সকলেও এই যোনটো মই বুজাম এতিয়া এই যোনটো মই কামটো দিম আপোনালোকক সেইটো বস্তু বেগৰ ভিতৰতো থব পাৰে কি লাগিব ইয়াৰ ভিতৰত আপোনালোকক লাগিব কোলা হালধি টুকুৰা গোটা কোলা হালধিৰ টুকুৰা লাগিব যদি কোলা হালধি টুকুৰা এনেটো এভেইলেবল থাকে মাৰ্কেটত যি সকলে বিচাৰি পোৱা নাই একেবাৰে তেতিয়া হলে আপোনালোকে হালধি টুকুৰা লৈ ল'ব নরমাল হালধি টুকুৰা লৈ ল'ব এটা লাগিব কেইটা লাগিব 5টা কোলা হালধি টুকুৰা লগতে আপোনালোকে কি কৰিব ৰাতিপুৱাতে মাঘৰ পূৰ্ণিমাৰ ৰাতিপুৱাতে গা পা ধুই এই হালধি টুকুৰা কেটা এখন ৰঙা কাপোৰত বেছি ডাঙৰ নহয় কোন সৰু ৰঙা কাপোৰত আপোনালোকে থৈ ল'ব তাত এখোপা সেন্দুৰ দিব ৰঙা সেন্দুৰ দিব সেন্দুৰ দিয়াৰ পিছত কি কৰিব তাতে আপোনালোকে দুটা সিলভাৰ কইন দিব এতিয়া সিলভাৰ কইন যি সকলৰ এভেইলেবল নাই তেতিয়া হলে যি কোনো এটকা কইন দুটা দিব পাৰে লগতে তাতে অকমান চাউল দিব কিন্তু চাউলখিনি মনত ৰাখিব ভঙা চাউল নহব নভঙা চাউলহে আপোনালোকে তাত দিব লাগিব নভঙা চাউল মনত ৰাখিব 11টা নভঙা চাউলৰ দানা তাৰ ওপৰত দি দিব এতিয়া চন্দন অকমান চন্দন পাউডাৰ যদি আছে বা চন্দন পিছি লৈ পেলে অকমান চন্দন মানে পেষ্টটো অকমান ওপৰতে ছটিয়াই দিব আৰু নহবা আপোনালোকে ফুটো দিব পাৰে প্ৰত্যেকটা হালধি টুকুৰাত এতিয়া কি কৰিব আপোনালোকে হয়তো চন্দন ধূপ বা আপোনালোকৰ চন্দন ধূপ বা ৰ'জ ধূপ যদি আছে ইয়াতে আপোনালোকে ৰ'জ ধূপ বা চন্দন ধূপেৰে পূজা কৰিব চাকি গছিটো জ্বলাই লবই বাৰু হেতু আৰু ভালকে পূজা কৰিব যাতে কি আপোনালোকৰ সোনকালে পজিটিভ এনাৰ্জি বা পজিটিভ বস্তু যাতে আপোনালোকৰ প্ৰতি এট্ৰেক্ট হয় বা যি কোনো কামত যদি গৈছে সেইখিনি কাম যাতে সোনকালে হৈ আহে বা যি কোনো বিজনেস ডিলস বা যি কোনো ছাত্ৰ ছাত্ৰী সকলে এক্সামস দিব গৈছে তথাপিও এই বস্তুটো লৈ যাব পাৰে নিজৰ লগত মানে যদিহে এলাউ কৰে এক্সাম হলে এই উপায়টো চাব যেতিয়া আপোনালোকে অলৰেডি ভালকে পূজা কৰিব ন ভালকে মন্ত্ৰ জাপ কৰক যি সকলে নিজৰ জুন ইষ্ট দেৱতা তেওঁলোকক পূজা কৰিব পাৰে ভালকে পূজা কৰাৰ পিছত এই ৰঙা কাপোৰখনেৰে বান্ধি ল'ব এটা টুপুলা বনাই ল'ব আৰু সেই টুপুলাটো কি কৰিব সেইদিনাখন তাতে ভগৱানৰ ওচৰতে থাকিবলৈ দিব নেক্সট ডে আপোনালোকে মনত ৰাখিব সেই টুপুলাটো হয়তো বিজনেছৰ ক্ষেত্ৰত বিজনেছ লকাৰ বক্সত থব পাৰে বা যি সকল ছাত্ৰ ছাত্ৰী হে তেওঁলোকে নিজৰ বেগত থব পাৰে বা ওয়ালেটত পাৰ্চত যত ৰাখিব পাৰে আৰু
যিসকলৰ দোকান আছে বা ঘৰত ৰাখিব বিচাৰিছে যেনেকে য'ত ৰাখিব পাৰে তাত কোনো ধৰণৰ প্ৰব্লেম নাই বাস উদ্দেশ্যটো এইটো এই বস্তুটোৱে নতুন বস্তু এট্ৰেক্ট কৰে বা এই বস্তুটোৱে নতুন বস্তু এক্সপ্লোৰ কৰিবলৈ দিয়ে আমাক সেই বস্তুটো ইমপ্ৰুভমেন্ট আনে সো এই উপায়টো আপোনালোকক বহুতখিনি সহায় কৰিব